হা কেঁচুৱাটো বাৰু সোমাইছে এজনী কম কেঁচুৱা নে চকুটো মুদি দে টোপনি যোৱা গুড আৰু আজি আপোনালোকক এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ দেখাম গতিকে আহক যিটো হিমন্তই মামাই চুক্তি কৰিলে সেইমতে মানে সেয়াই গতিকে বাদ বিবাদ বিৰোধ সমৰ্থন আলোচনা সমালোচনা থাকিবই কথা নমস্কাৰ সকলোকে মই দেৱাশিষে পুনৰ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এয়া এফালে ডাঙৰ বায়েক আৰু ভায়েক দুয়োটা শুই আছে আৰু সিজনটো টোপনি লাল কাল এইফালে বায়েকো শু অৱস্থাত কিন্তু হাঁহিহে শুইছে গুড গাৰ্ল চকুটো মুদি দে টোপনি যোৱা গুড আৰু এইফালে ঘৰতে চীনা হাঁহ এটা কাটি বাচি থকা হৈছে মানে মই বাৰু হাঁহ নাখাওঁ নিচায়ো নাখায় গতিকে আমি মাছ চাছ খাম আৰু আচলতে এয়া আমাৰ পৰাগদা আৰু নবৌ মানে আমি দুইখন ঘৰে মিলি পেলাই হাঁহ এটা বহুত দিনৰ পৰা খামকৈ হোৱা নাছিলে সেইবাবে আজি মিলিলে ভণ্টিহঁতো আহিছে আৰু লোক দুজন মানে একদম কটা বচাত বিৰাট ভাল আৰু কেনেকুৱা একদম ধুনীয়াকৈ কৰিছে দেখিছেনে বাৰু আৰু এইফালে বনোৱাৰ আগত পুনৰ কেঁচা পাকঘৰটোতে বনোৱা হ'ব এইফালে আলু জলকীয়া পিঁয়াজ আদা নহৰু চব কাটি বাচি ৰেডি কৰি থোৱা হৈছে অকণমান পিছতে বনোৱা হ'ব মাংসটো মানে হাঁহটো কাটি হোৱাৰ পিছত আৰু এইফালে আমাৰ ইমনে আইতাকৰ লগত একদম জুইৰ শালত ইফালে পৰিও বহি আছে পৰিয়ে মানে এই ওচৰৰে ভাইটি দুটা সিহঁতৰ লগত খেলি বিৰাট ভাল পায় গতিকে তাই ব্যস্ত আছে সিহঁতৰ লগত ইয়াক অকণমান জুই সেক দিবলগীয়া হৈছে কাৰণ নমস্কাৰ ৰাইজ আজি যিহেতু ভণ্টি আৰু ইমন ভাগিন আহিছে গতিকে কালিয়ে আহিলে সিহঁতি গতিকে সিহঁতক একো বিশেষ খুৱাব পৰা নাছিলোঁ আৰু আজি আপোনালোকক এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ দেখাম গতিকে আহক এইফালে মাংস কাটি আছে চীনা হাঁহ আমাৰ ওচৰৰে পৰাগদা নবৌ গতিকে তেওঁলোক দুইজনে মানে একদম হাঁহ কাটি গুচাই মেলি একদম অ'কে কৰি দিয়ে গতিকে তেওঁলোকে কৰি দিছে আৰু এইফালে আমাৰ যিটো কেঁচা পাকঘৰত আমাৰ মি আইতাই আমাৰ ইমন ভাগিনক সেকি আছে আৰু ইয়াতে অলপ পিছত আমাৰ চীনা হাঁহ বনিব এইফালে আলু আৰু এইটো কি কোমোৰা আলু আৰু জলকীয়া সিফালে আছে এয়া পিঁয়াজ আৰু আদা নহৰু পিচি থোৱা আছে জুই লাগি আছে মাংস কাটি হোৱা নাই যিহেতু গতিকে অলপ পিছত কেৰাহীত পাতি ধুনীয়াকৈ আজি চীনা হাঁহৰ খানা হৈ যাব আৰু কেমেৰাত মামীয়েক আছে দেই গতিকে আজি আৰু ইয়াৰ ৰাইজ আমাৰ ঘৰত ঢেৰ কেঁচুৱা এইফালে জলপান খুৱাই আছে আমাৰ এইগৰাকী আকৌ মোবাইলটো চাই নাথাকিলে ভাত নাখায় আৰু এইফালে আমাৰ মি আইতা এইটো আমাৰ ইমনক বাপেকে এইটো হেৰি আনি দিছে এইটো মুকুট এটা আনি দিছে মই ভাবিছিলোঁ প্ৰথমতে এইটো ছেফটি বোলে মানে ই যে খুন্দা চুন্দা খাব নাই সেইটো কাৰণে মানে এইটো কোমল থাকে সেইকাৰণে খুন্দা চুন্দা নাখায় গতিকে এইখন পৰীক দিছিলে এই ফাৰ্নিচাৰৰ তিতাবৰৰ দাদা এজনে কিন্তু তাই ব্যৱহাৰেই কৰিব নোৱাৰিলে নুখুলে তাত তাৰমানে নতুনকৈ দিছিলে নাই ইয়াৰ মানে এটা চেণ্ট থাকে স্মেল এটা সেই স্মেলটো নগ'লে সেইকাৰণে সেইটো স্মেলত বোলো তাই অকণমান দিগদাৰ পাব সেই ৰ'দত দিওঁতে ডাঙৰ হৈ থাকিলে আৰু এতিয়া ৰচোন বাৰু নিচা বাৰু ইয়াত কেলৈ সোমাই আছা তুমি হা কেঁচুৱাটো বাৰু সোমাইছে এজনী কম কেঁচুৱা নে বুঢ়ী কেঁচুৱা এয়া ভাগিনীয়েকক খেলাই আছে মামীয়েকে দেই
আৰু ৰাইজ আজি ভাবিছোঁ যোৰহাট যাম। মানে যোৰহাটত নতুনকৈ এখন পাৰ্ক খুলিছে স্বৰাজ উদ্যান বুলি। যোৰহাটৰ সকলোৱেতো গম পাইছে। সেইদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৈ উদ্বোধন কৰিলে। লগতে নতুন ব্ৰিজখন চাবলৈ নহয়, সেইফালেদি পাৰ হ'ম, ভিডিঅ' চিডিঅ' কৰিমগৈ। আৰু বহু দিন হ'ল যোৰহাট যোৱা নাই, সেইবাবে ভাবিছোঁ আজি আৰাধনা, মই, নিচা, আমি গোটেইবোৰ পোৱালি ছোৱালী চব মিলি একেলগে যোৰহাট যাওঁ। গতিকে দেখাম আপোনালোকক যোৰহাট কি কৰোঁগৈ। আৰু বহুত চিঞৰ বাখৰ ঘৰত, এইফালে পোৱালিবোৰৰ সিহঁতৰ চিঞৰ বাখৰ। আমাৰ মুকুট ৰজা সম্ৰাট। আৰু চুলিখিনি মিলাবৰো হ'ল, কাৰণ মোক পটককৈ বাঢ়ে, চুলি হওক কিবা হওক। আৰু এইফালৰ দাড়িটো নোলালেই মোৰ, তথাপিও এইখিনিকে আৰু আপডাৰ কৰি ৰাখিব লাগিব। খুৰী হেৰি নহয়, বাকী আপুনি এতিয়া গোটৰ যে 10,000 মহিলা উদ্যমিতা আঁচনি দিলে, পালেনে নাই? পালে। এতিয়া সেয়া পইচা পাই এতিয়া সুখী নে অসুখী? সুখী। কিবা কামত লগাব লাগিব। ধৰি লোৱা তোমাৰ এতিয়া মই গৰু গোহালিৰ কাৰণে লোৱা আছিলে, গৰু লোৱা, গৰু গোহালি বনোৱা, গাখীৰ দেখুৱাব লাগিব, কিমান খীৰাওঁ কিমান বিকো। মানে সেই 10,000 টকা কিবা এটা আপুনি কৰিব আৰু। কৰিম আৰু। ঠিকে আছে। এইটো আপোনাৰ চিনাকিটো যিমানখিনি আছে চবেই পাইছে? চবেই পাইছে। চবেই পাইছে। আমাৰ গোটত চবেই ভাল কামতে লগাইছে। 9জনীয়ে পাইছে, এজনী খালি 4টা ল'ৰা ছোৱালীৰ কাৰণে নাই পোৱা। 4টা ল'ৰা ছোৱালীৰ কাৰণে নাপালে। আৰু এনেই চবেই ভাল কামতে লগাইছেনে? কাৰোবাৰ দোকানত, কাৰোবাৰ এইবোৰ পৰি ঘুগুনি। মানে আপুনি চৰকাৰী কামটো আপুনি ভাল বুলি কৈছে ধুনীয়াকৈ, ভাল হয় নাই? এটলিষ্ট ভালে পাইছোঁ সময়ত কামত আহিছে। আৰু এতিয়া লোকে ঢেৰ যি কথা ক'ব, সেইটো নহ'ব। এতিয়া যিখিনি কামত কাৰণে দিছে আমাক পইচা, আমি ভালেই পাইছোঁ দেই। যিটো হিমন্তই মামাই চুক্তি কৰিলে, সেইমতেই মানে পইচা দিলে। ভাল লাগিছে। আৰু কথাবোৰ আচলতে তেনেকুৱাই, কাৰণ যদিও সমালোচনা কৰা হয়, হিতাধিকাৰী ৰাজনীতি বুলি কোৱা হয়, তথাপিও এই 10,000 টকা হওক, অৰুণোদয় 9,000 টকা হওক, কিন্তু আচল যাক প্ৰয়োজন সেই মানুহখিনি কিন্তু বহুত বেছি কামত আহিছে। এতিয়া মোৰ ভিডিঅ' আপোনালোকে চাই আছে, কোনোবাই সমৰ্থন কৰে ইয়াত, কোনোবাই বিৰোধো কৰে। কিন্তু সেইদিনা এতিয়া দুজন মানুহে লগ পালোঁ যে এডমিশ্যন দিব লাগে, চৰকাৰখনক লৈ পেলাই বা অন্য কিবাক লৈ কোৱা নাছিলে। কাৰণ এইটো কৈছে যে ল'ৰাটো মানে এডমিশ্যন দিবলগীয়া হৈ আছিলে, ভালেই হ'ল পায়, পইচাটো সোমাই গ'ল। গতিকে যাক প্ৰয়োজন আচলতে তেওঁহে বুজি পায়। 9,000 টকাটোৰ কথা কৈছোঁ। আৰু 10,000 টকাৰে বহুতে নিজৰ গাহৰি ঘৰতে কিবা এটা কৰিবলৈ লৈছে, গাহৰি পুহিছে, কোনোবাই সৰুকৈ দোকান এখন খুলিছে, তেনেকৈ আৰু হাঁহ পুহিছে। মানে সৰু সুৰা যি ধৰণে পাৰে মানে ব্যৱসায়িকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে। আৰু বহুত চিঞৰ বাখৰ পিছফালে, গুৰুত্বপূৰ্ণ কথা এটা কওঁ বুলিও নোৱাৰিগৈ মানে। সেয়াই। গতিকে বাদ বিবাদ, বিৰোধ, সমৰ্থন, আলোচনা সমালোচনা থাকিবই। তথাপিও অভাৱীজনে যেতিয়া পায়, যাক প্ৰয়োজন তেওঁ যেতিয়া পায়, গতিকে ভাল লাগে। আৰু এটা কথা, এতিয়া 1250 টকা মাহিলী দি থাকে অৰুণোদয় আঁচনি, আৰু সেইটোক সমালোচনা বহুত কৰা দেখা যায়। কিন্তু সমালোচনা কৰালৈকে ঠিকে আছে, কিন্তু কিছুমান মানুহৰ বহুত বেছি প্ৰয়োজন। সেই 1250 টকাটোৰে বহুত বেছি প্ৰয়োজন। যাক প্ৰয়োজন সেই মানুহ ঘৰখনৰ, সেই ঘৰ মানুহৰ অৱস্থাটো আচলতে দেখিলেহে যিকেইজনে বিৰোধ কৰে সেয়াও বুজি পাব। আৰু কাৰণ এইটো পোৱাৰ পিছত অন্ততঃ পইচা 50 টকাৰ কাৰণে, 100 টকাৰ কাৰণে একেবাৰে নাইকিয়া মানুহ ঘৰে কাৰো ওচৰত হাত পাতিবলগীয়া হোৱা নাই। আৰু এইখিনিতে মই এটা কথা ক'ম, মই কোনো পলিটিকেল পাৰ্টিৰ ছাপোৰ্টাৰ নহয়, কিয়নো মই আজিলৈকে কোনো পাৰ্টিত জইনো কৰা নাই। বহু ক্ষেত্ৰত কলেজৰ দিনতো হওক বা গুৱাহাটীত থকা কেইদিনতো বিভিন্ন পলিটিকেল পাৰ্টিত, কিন্তু মই প্ৰস্তুত নহয় এই সময়ত, কাৰণ জীৱনত বহুত কাম কৰিবলগীয়া আছে আৰু ইমান বৰ্তমান অৱস্থাত ইণ্টাৰেষ্টেড নহয়। কিন্তু যিটো দেখোঁ ভালটো ভাল আৰু বেয়াটো বেয়া বুলি কোৱাৰ সেইটো মানে দম ৰাখোঁ। উদাহৰণস্বৰূপে এতিয়া সেইদিনা জুবিন ক্ষেত্ৰৰ ওপৰত যিটো কথা মই লিখিছোঁ, 6-7 লাখ মানুহে চাইছে গোটেই ফেচবুকত পোষ্টটো।
ইনষ্টাগ্ৰামত দিয়া নাই বাৰু, ফেচবুকতে দিছিলোঁ। গতিকে তাতো মই চিধা চিধি কৈছোঁ যে এইটো অৱজ্ঞা কৰা হৈছে, ইমান নেগলেক্ট কৰা হৈছে, ইমান দীঘলীয়া এটা সময়লৈকে এই ধৰণে পেলাই থোৱাটো উচিত নহয়। গতিকে যিটো উচিত ভাবিছোঁ সেইটো কমেই, আৰু ঠিক তেনেদৰে এইখিনি ক্ষেত্ৰতো যিখিনি উচিত ভাবিছোঁ সেইটো কমেই। এতিয়া মই গোলাঘাট সমষ্টিৰ ক্ষেত্ৰত এতিয়া খোলা কথা ক'ব গ'লে অজন্তা নেওগ বাইদেউ বেষ্ট। তেওঁৰ বিকল্প কোনো নাই। সেয়া লাগিলে ৰাস্তা ঘাটেই হওক, সেয়া লাগিলে মানে বিভিন্ন, এতিয়া কেঞ্চাৰ হস্পিটেল আহিছে, এতিয়া এখন মেডিকেল কলেজ খোল খাইছে, আৰু চব ফালৰ পৰা ষ্টেডিয়াম হওক, মানে কি ক'ম আপোনাক, বহুত চেঞ্জ হ'ল। মই কেতিয়াবা ৰীল আকাৰে বা ভিডিঅ' আকাৰে আপোনালোকক দেখাম যে আমাৰ গোলাঘাট সমষ্টিখন কিমান ধুনীয়াকৈ ডেভেলপ হৈছে। বাকী অপজিশ্যনৰ মানুহবিলাকক মই বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু কথাটো হ'ল কি, অজন্তা বাইদেৱে যথেষ্ট উন্নয়ন কৰিছে। গতিকে সেই ক্ষেত্ৰত কৰ্মৰ ফালৰ পৰা সদায় সমৰ্থন থাকিব তেওঁৰ প্ৰতি। আৰু যেতিয়া কিবা এটা বেয়া দেখিম, প্ৰথমে আমিবোৰে মাত দিম। গতিকে আজি 2001 চনৰ পৰা এতিয়া 2026 পুনৰ এবাৰ তেওঁ টিকেট পাইছে। গতিকে পুনৰ শুভেচ্ছা দিছোঁ তেওঁক, আকৌ ভাল কাম কৰক, গোলাঘাটৰ আৰু ওপৰলৈ লৈ যাওক উন্নয়নৰ ক্ষেত্ৰত। গতিকে সেই তেনেকুৱা পলিটিকেল পাৰ্টি এটা ডাইৰেক্ট জইন নকৰিলে মানে কি হয়, ভালটোক ভাল, বেয়াটোক বেয়া বুলি ক'ব পৰাৰ সেই মানে দমটো বা সুবিধাকণ থাকে। নিৰ্দিষ্ট এটা পলিটিকেল পাৰ্টিত সোমাই যোৱাৰ পিছত মানে কেতিয়াবা যিটো ভুল সেইটো দেখিও মনে থাকিবলগীয়া হয়, নহ'লে দলৰ মানুহে বেয়া পাব। গতিকে আমাৰ সেইটো নাই। গতিকে আমি ভালটোক ভাল, বেয়াটোক বেয়া বুলি ক'ম। আৰু এতিয়া মই আঁচনিখিনিক কোনোবাখিনিক মই সমৰ্থনো কৰিছোঁ, সেইবাবে আপোনালোকৰ 2-4জনে মোক বেয়া পাব পাৰে। কিন্তু হয়, আঁচনি কেন্দ্ৰিক বেছি হোৱাটোও বেয়া। তথাপিও যাক প্ৰয়োজন, যি অভাৱী, তেওঁ যেতিয়া পাইছে, তেওঁলোকৰ কথাবিলাক কেতিয়াবা শুনিব, তেওঁলোকৰ জীৱনৰ বেদনাবিলাক শুনিব, যেতিয়া দেখিব, যেতিয়া বুজিব, তেতিয়াও গম পাব যে সঁচাকৈ এওঁলোকক পইচাৰ প্ৰয়োজন আছে।